কিন্তু আমাৰ ধুমুহা আহিলে টিং এখন বা দুখনহে উৰাব বা ঘৰটো ভাঙি পেলাব হয় নাই বাৰু আমি এনেকৈ সুখী আৰু হেল্ল' গাইজ কি খবৰ এতিয়াতো ধুমুহা বতাহৰ ছিজন আহি আছে না পূৰা আহিব ধুমুহা বতাহ জানে আৰু কাৰ কি ভাঙিব ঠিক নাই এতিয়া পৰহি দিনাখনি ধুমুহা আহিছিলে আকৌ আমাৰ তামোল গছ এজোপা ভাঙিলে কঁঠাল গছ এজোপা ভাঙিলে বাকী আৰু এই যেতিয়া ধুমুহা বতাহ ছিজন আহে না মানে আমাৰ নিচিনা এই যা বাঁহৰ ঘৰ আছে মানে টিং পাত দিয়া মানে এনেকুৱা ঘৰবিলাক আছে না বহুত টেনশ্যন এই মা কচোন যেতিয়া ধুমুহা আহে না বতাহ আহে না তো মানে হে ভগৱান ৰক্ষা কৰা হে ভগৱান একো নহওক মানে তেনেকৈ মানে ভাবি থকা হয় মানে হয় নাই কওকচোন কিন্তু এটা কথা যদি মানে টিং চিং নিয়ে 2 এটকা মানে পইচা খৰচ কৰি দিয়াৰ পাছত সেইদিনাখনি মানে বনি যায় আৰু কিন্তু এই যে যদি ভূমিকম্প যদি আহে এই যে বিল্ডিং যে ঘৰবিলাক যে বনাই থৈ দিয়ে যে তাহাঁতক কেনেকুৱা মাথাত বেয়া হয় আৰু 2 এদিনতো নবনেই কিমান টকা খৰচ হয় হয় নাই তাকে ভূমিকম্প বাৰু ইমান সঘনাই বাৰু নাহে বাৰু কিন্তু যেতিয়া আহে না এই যে বিল্ডিং যে ওখ বিল্ডিংবোৰ যে এই চাদ দিয়া ঘৰবিলাক যে বনাই থয় তাহাঁতক কেনেকুৱা মাথাত বেয়া হৈ থাকে আমি আৰু দুখীয়া মানুহ আমাৰ টিং লগোৱা ঘৰ বাঁহ দিয়া ঘৰ আমাৰ টেনশ্যন নাই আৰু যদি ভৱিষ্যতে যদি মোৰ যদি পইচা হয়ও নাই এই মই বিল্ডিং ঘৰ কেতিয়াও নবনাওঁ ভূমিকম্প এদিনেই আহিব না যদি ডাঙৰকৈ যদি আহে আৰু চব কিন্তু আমাৰ ধুমুহা আহিলে টিং এখন বা দুখনহে উৰাব বা ঘৰটো ভাঙি পেলাব হয় নাই বাৰু আমি এনেকৈ সুখী আৰু নে কি बात तो सही है।